প্ৰথমে ND24 প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি যেহেতু গৰু বিহু আৰু পৰম্পৰা ৰীতি-নীতি ৰক্ষা কৰি ধেমাজিটো গৰু বিহু পালন কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছো নিমাতিচুক গাঁৱত আৰু নিমাতিচুক গাঁৱৰ ৰাইজ ওলাই আহি তেখেতলোকে যি গৰু বিহু এই গৰু বিহু ইতিমধ্যে তেখেতলোকে পালন কৰিছে আৰু যি গৰু গা ধোৱাৰ যি পৰ্ব এই পৰ্ব ইতিমধ্যে তেখেতলোকে পালন কৰা দেখিবলৈ পোৱা গৈছে। আমি পৰিৱেশটো দেখাইছো কণমানি ল'ৰা ছোৱালীসকল ওলাই আহিছে আৰু যুৱক যুৱতীসকল ওলাই আহিছে। তেওঁলোকে যিসমূহ হাতত চাক লৈ আহিছে দীঘলতি মাখিয়তি লৈ তেখেতলোকে লৈ এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু পৰিৱেশটো দেখাইছে সতীৰ্থই এনেধৰণে। ইয়াৰ পাছত আমি সকলোৱে ঘৰলৈ গৈ গা পা ধৰি কণী যুঁজ আৰু আমলৈ টোপ সকলোবিলাক ভাজি কুজি ঘৰুৱা ৰসেৰে খোৱা বোৱা কৰা হ'ব। তাৰ পাছত আমি সন্ধিয়া বেলালৈ বিহুৰ উলসেৰে মুকলি বিহু পালন কৰা হৈছে হৰি মন্দিৰত। সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। লগতে ধেমাজি তথা অসমৰ ধেমাজি নিমাতিচুক গাঁৱৰ তৰফৰ পৰা অসমৰ বিভিন্ন মঞ্চলৈ বা বিভিন্ন বিহুৱালৈ ইয়াৰ গৰু বিহু স্থলীৰ পৰা শুভেচ্ছা জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি এজন ব্যক্তিৰ হাতত দেখিছোঁ খুব ডাঙৰ এটা চাট। আপোনাৰ এই মুহূৰ্তত যদি চাটখন দেখায় খুব সুন্দৰকৈ তেওঁ কেইবা ফুট দীঘল আচলতে এখন ডাঙৰ চাট তেখেতে তৈয়াৰ কৰি আনিছে। ইয়াৰ বিষয়ে অকণমান আমি যদি হয় প্ৰথমে মই ইয়াত উপস্থিত থকা সকলো নিমাতিচুকবাসী ৰাইজৰ লগতে বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকলক মই বিহুৰ ওলগ জনাইছোঁ। প্ৰত্যেকবাৰে আমি এইটো ঠাইত গৰু ধোৱা কাৰ্যসূচী চলাই আহিছোঁ আৰু ভৱিষ্যতেও চলি যাব। কিন্তু চাকবোৰ হয়তো মানে সকলোৱে সৰুকৈ বনায়, কিন্তু মই এটা অকল বিকল্প পদ্ধতি ভাবি বোলো অকণমান ডাঙৰকৈ বনাই চাওঁচোন কেনেকুৱা লাগে। এডাল 6.5 ফুট আছে। হয় ইয়াত কেৰেলা বেঙেনা হালধি থেকেৰা মানে তেনেকৈ চিলোৱা হৈছে। মনলৈ মানে সদায় মানে এটা অপজিট বেলেগ বিধৰ মনোভাৱ সদায় মোৰ মনত সোমাই থাকে। সেইকাৰণে মানে তেনেকুৱা এটা কাম কৰিবলৈ মোক খুব ইচ্ছা যায়। আনে নকৰা কামটো মানে মই কৰি ভাল পাওঁ। তেনেকুৱা এটা মোৰ হয় গা ধোৱালোঁ চাট মাৰিছোঁ। হয় এনেধৰণে আনন্দ দেখিবলৈ পোৱা গৈছে গৰু বিহুৰ উৎসাহ উদ্দীপনা এতিয়া গাঁওসমূহত। আৰু মোৰ সতীৰ্থই যদি পুনৰ দেখায় তেওঁ এই যি চাটত যি সামগ্ৰী থাকে এই সমগ্ৰ সামগ্ৰীসমূহ তেওঁ ইয়াতে কৰিছে আৰু 6.5 ফুট প্ৰায় তেওঁ এই চাটটো তৈয়াৰ কৰিছে আৰু সমান্তৰালভাৱে দীঘলতি মাখিয়তি তেখেতে লৈ আহিছে। আৰু এয়াই আচলতে পৰম্পৰা, এয়াই আছে ৰীতি নীতি। এনেধৰণে এতিয়া গাঁওসমূহত গৰু বিহুৰ যি আনন্দ এয়া উৎসাহ দেখিবলৈ পোৱা গৈছে। আমি অকণমান বিহুৰ মাজলৈ চাবলৈ চেষ্টা কৰিম যিহেতু গৰু বিহু বুলি ক'লে বিহুৰ কথাটো আহি পৰে। আমি অকণমান বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। চতৰে সংক্ৰান্তি ৰঙতে ৰাঙলিও আহমনিয়া আলগৰীয়া আহমনিয়া আলগৰীয়া ঐ বিহুতি হেপাহে এদিন দাও ঢোলে গৰজিলে
ধিনিকি ধিনা দাও ঢোলে গৰজিলে পেপাৰে টিটি মাতে না বাহিৰে অমিয়া আজি বিহু দিনা ঘৰত কি কৰিছ আজি বিহু দিনা ঘৰত কি কৰিছ বিহুতি জুৰুংগ বল সমনীয়া বিহুতি জুৰুংগ বল এয়া হৈয়া এই ওলায়া এয়া হৈয়া এই ওলায়া এই বিহু মাৰিবল যাওঁ সমনীয়া বিহুতি জুৰুংগ বল ধন্যবাদ আনন্দ উৎসাহ কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়াই আচলতে পৰম্পৰা লোকাচাৰ আৰু গাঁওসমূহত এয়া আচলতে ধৰি ৰখাৰ এক প্ৰয়াস তেখেতলোকে ৰাখিছে আৰু এয়া আমি ধেমাজিৰ পৰা গৰু বিহুৰ যি উৎসাহ আনন্দ এয়া দেখাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।